তো আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিম গ্ৰেড 4ৰ কাৰণে মানে এডিআৰই গ্ৰেড 4ৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন ঠিক আছে। তো আজিৰ ভিডিঅ'টো আপোনালোকে লাষ্ট অব্দি চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক স্কিপ কৰিব ঠিক আছে। তাহলে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এ টেইল অফ টু চিটিজ গ্ৰন্থখনৰ লেখক কোন আছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গ্ৰেড 4 এক্সামৰ কাৰণে ঠিক আছে, ক্লাছ 8 লেভেলৰ ক্লাছ 10 লেভেল এক্সামৰ কাৰণে ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ চাৰ্লছ ডিকেন্স, মানে এ টেইল অফ টু চিটিজ কিতাপখনৰ লেখক হয় চাৰ্লছ ডিকেন্স। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো হৈছে আজিৰ ভিডিঅ'ৰ অসমৰ কোন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক ঠিক আছে। তো সেইটোৰ লিটাৰেচি ৰেটটো হাইয়েষ্ট কোনটো জিলাত হয় ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ কামৰূপ মেট্ৰ' হয়, কামৰূপ মহানগৰ। তাৰপিছত আজিৰ ভিডিঅ'ৰ থাৰ্ড কুৱেশ্যনটো হৈছে অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হোৱা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি। তো এইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ ভূটান, মানে অসমৰ উত্তৰ ফালে ভূটান দেশখন আছে ঠিক আছে। তাৰপিছত এইটো কুৱেশ্যন এইটো হৈছে আপোনাৰ অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি। তো সেইটো হৈ যাব আপোনাৰ বাংলাদেশ ঠিক আছে। ফিফ্থ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে। গ্ৰেড 3তো এই কুৱেশ্যনটো আহিছিল। তো এইটোৰ হৈ যাব আপোনাৰ কাৰেক্ট আনচাৰটো বৰাইল পাহাৰ ঠিক আছে। তাৰপিছত 6 নম্বৰটো কুৱেশ্যন হৈছে উত্তৰ কাছাৰ মানে নৰ্থ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলনি কি। কোনটো পাহাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দুটা ভাগে বিভক্ত কৰিছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ বৰাইল পাহাৰ ঠিক আছে, বৰাইল হিল ৰেঞ্জ ঠিক আছে। তাৰপিছত 7th নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মাজেৰে কেইমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। তো সেইটো হৈ যাব আপোনাৰ 15টা, নেশ্যনেল হাইৱে কেইমানটা অসমৰ মাজৰ পৰা পাৰ হৈ গৈছে ঠিক আছে, অসমত টাচ কৰি গৈছে ঠিক আছে। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত। তো সোণাই ৰূপাই অভয়াৰণ্যখন হৈছে আপোনাৰ শোণিতপুৰ জিলাত অৱস্থিত ঠিক আছে। তাৰপিছত এইটো কুৱেশ্যন এইটো হৈ যাব আপোনাৰ ভাৰত আৰু শ্ৰীলংকাক কোনটো প্ৰণালীয়ে যুক্ত কৰিছে। তো সেইটো হৈ যাব আপোনাৰ পাক প্ৰণালী, যিটোত ইংলিছে কয় যে পাক ষ্টেট ঠিক আছে। তাৰপিছত এইটো কুৱেশ্যন 10 নম্বৰ এইটো হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কোনটো হয়। তো সেইটো হৈ যাব আপোনাৰ আৰাভালি, অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ অফ ইণ্ডিয়া ঠিক আছে। তো এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনাৰ গ্ৰেড 4 এক্সামৰ কাৰণে। তাৰপিছত যিটো কুৱেশ্যন হৈছে এইটো হৈছে আপোনাৰ হাতীৰ বাবে সংৰক্ষিত কেৰেলাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। তো সেইটো হৈ যাব আপোনাৰ পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান, পেৰিয়াৰ নেশ্যনেল পাৰ্ক ঠিক আছে। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হৈছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন। তো সেইটো হৈ যাব আপোনাৰ ৰাজস্থান ঠিক আছে, এৰিয়াৰ একৰ্ডিং টু এৰিয়া ঠিক আছে। দীঘল ৰাজ্য কোনখন হয়, এইটো হৈ যাব আপোনাৰ ৰাজস্থান এৰিয়াৰ ফালৰ পৰা ঠিক আছে। তাৰপিছত 13 কুৱেশ্যনটো হৈ যাব আপোনাৰ ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত। সেইটো হৈ যাব আপোনাৰ মুম্বাইত ঠিক আছে, মুম্বাইত ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হৈ যাব আপোনাৰ কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় ঠিক আছে। দক্ষিণ গংগা বুলি যদি এনেকৈ কুৱেশ্যন আহে দক্ষিণ গংগা বুলি কোন নদীক জনা যায়, সেইটো হৈ যাব আপোনাৰ গোদাবৰী ঠিক আছে। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে আপোনাৰ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথখনৰ নাম কি। তো সেইটো হৈ যাব আপোনাৰ 44 নম্বৰ ঘাইপথ, 44th নম্বৰ নেশ্যনেল হাইৱে ঠিক আছে। তো আজিৰ ভিডিঅ'ত 15টা মই ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ। কাৰো যদি কোনো ডাউট থাকি যায় তাহলে কমেণ্ট কৰি দিবা চেনেলটোত ভিডিঅ'ৰ নিচে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু মই গ্ৰেড 4ৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই ডিছকাছ কৰিম, যি কুৱেশ্যনবিলাক মই পঢ়ি মই গ্ৰেড 4 এক্সামটো ক্লিয়াৰ কৰিছোঁ সেই কুৱেশ্যনবিলাক আপোনাৰ লগতে ডিছকাছ কৰিম ঠিক আছে। আৰু মোৰ ষ্ট্ৰেটেজি কি আছিল গ্ৰেড 4 কাৰণে, গ্ৰেড 4 এক্সামৰ কাৰণে বা গ্ৰেড 4 জবটো পোৱাৰ কাৰণে। তো সেইটো মই আপোনাৰ লগত শ্বেয়াৰ কৰিম নেক্সট ভিডিঅ'বিলাকত ঠিক আছে। তো আপুনি মোৰ লগত ছাবস্ক্ৰাইব কৰি চেনেলটো মোৰ লগত জড়িত হৈ যাবা ঠিক আছে। থেংক ইউ।